আজি আবেলি ঘৰৰ পৰা অলপ দূৰত থকা এখন খুব ধুনীয়া ঠাইলৈ যাবলৈ ওলাইছোঁ। হোষ্টেলৰ পৰা ঘৰলৈ আহিলে মই প্ৰায়ে ইয়ালৈ আহোঁ, কাৰণ ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া। চাৰিওপিনে সেউজীয়া পথাৰ, গছ-গছনি, পাহাৰ, পুখুৰী ইত্যাদি বস্তুবোৰে পৰিৱেশটো অত্যাধিক মনোমোহা কৰি তুলিছে। যান্ত্ৰিকতাৰ পৃথিৱীখনৰ পৰা অলপ আঁতৰি আহি এইবোৰ দৃশ্য উপভোগ কৰিলেহে আচলতে মনটো অলপ মুকলি হয়। বাৰু, এতিয়া যিহেতু খ্ৰীষ্টমাছৰ টাইম, সেইবাবে ইয়াত থকা চাৰ্চবোৰ ৰঙা, নীলা, হালধীয়া আদি বিভিন্ন ৰঙেৰে আটক ধুনীয়াকৈ সজাই তোলা হৈছে। আৰু অকল চাৰ্চবোৰে নহয়, ঠাইখনত থকা খ্ৰীষ্টান সম্প্ৰদায়ৰ মানুহবোৰৰ ঘৰৰ লগতে ৰাস্তাটোৰ কাষে কাষেও ধুনীয়াকৈ ৰঙীন লাইটবোৰেৰে সজোৱা হৈছে। চাৰিওপিনে এক উৎসৱমুখৰ পৰিৱেশ। আজিৰ আবেলিটো ইমান ধুনীয়াকৈ প্ৰকৃতিৰ মাজত পাৰ কৰিলোঁ। মনৰ মাজত যিমানেই ধুমুহা চলি নাথাকক, কিন্তু এনেকুৱা কিছুমান পৰিৱেশত আহিলে সকলো টেনশ্যনেই নোহোৱা হৈ যায়। কোনোবাই হয়তো ঠিকেই কৈছিল, প্ৰকৃতিৰ মাজত থাকিলে মানুহৰ সকলোবোৰ ৰোগে নিৰাময় হৈ যায়। ইয়াৰ আঁৰৰ কাৰণটোৱে হৈছে প্ৰকৃতিৰ নীৰৱতা আৰু ইয়াৰ মনোৰম পৰিৱেশ। আজিলৈ আহিছোঁ অন্য এটি ধুনীয়া মিনি ব্লগৰ সৈতে। পুনৰ লগ পাম। বাই গাইজ।